নমস্কাৰ। আজি আচলতে মোৰ এখন গ্ৰন্থ চিপাঝাৰ সাহিত্য সভাৰ তৰফৰ পৰা তেওঁলোকে উন্মোচন কৰিলে। এতিয়া বৰ্তমান চিপাঝাৰ সাহিত্য সভাই এই বছৰটোত 100 বছৰ গৰকিলে। সেই উদ্দেশ্যে তেওঁলোকে কিছুমান কাৰ্যসূচী হাতত লৈছে। তাৰে ভিতৰত এটা কাৰ্যসূচী হৈছে গ্ৰন্থ উন্মোচনী সভা। ইতিমধ্যে তেওঁলোকে 2খন গ্ৰন্থ উন্মোচন কৰিছে। এইখন তৃতীয়খন গ্ৰন্থ আৰু তেওঁলোকৰ এটা উদ্দেশ্যও আছে যে এই শতবৰ্ষত তেওঁলোকে 100খন গ্ৰন্থ উন্মোচন কৰাৰ এটা লক্ষ্য বান্ধি লৈছে। যিয়ে নহওক বাৰু মই খুব ভাগ্যৱান বুলিয়ে কৈছোঁ। এখন ইমান বৃহৎ অনুষ্ঠানে মোক মাতি আনি এখন সামান্য গ্ৰন্থ এখন উন্মোচন কৰাৰ কাৰণে যিটো সুবিধা প্ৰদান কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ চিপাঝাৰ সাহিত্য সভাৰ কৰ্মকৰ্তা বিষয়ববীয়া সাহিত্য প্ৰেমী ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। চাওক, কিতাপখনৰ কথাটো হৈছে লেখাটো বা সময়ৰ কথাটো তেনেকৈ নাহে। মানুহৰ জীৱনত অপৰ্যাপ্ত সময় আছে আৰু আমি সময়বোৰ অপব্যৱহাৰ কৰোঁ, ব্যৱহাৰ নকৰোঁ। ময়ো এইটো নাভাবোঁ যে মই বহুত সময় ব্যৱহাৰ কৰিছোঁ কাৰণে লিখিছোঁ। মই যদি সময়ৰ ব্যৱহাৰ কৰিব জানিলোঁ হয় মোৰ হয়তো এতিয়ালৈকে 50খন গ্ৰন্থ লিখা হ'ল হয়, কিন্তু মই ইমানখিনি পাৰা নাই কৰিব। কথা হ'ল কি, মানুহে সময়ৰ অপব্যৱহাৰ নকৰিলে জীৱনত বহুত কামেই কৰিব পাৰি।